সো হে গাইজ স্বাগতম জানাচ্ছোঁ আপোনালোকক মোৰ অন্য এটা ভ্লগলৈ। বাকী গাইজ আজিৰ ভিডিঅ'টো অন্যদিনৰ দৰে নহয়, কাৰণ আজিৰ ভিডিঅ'টো বহুত বেলেগ হ'ব যাইছে। কাৰণ গাইজ চাব পাৰে মোৰ বেকগ্ৰাউণ্ডত হওক বা আগপিনে হওক, মই এই ৰাতি ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। বৰ্তমান মই আছোঁ আমাৰ ঘৰৰ বাহিৰত আৰু আপোনালোক টাইমটো দেখাই দিছোঁ। এইপিনে গাইজ টাইমটো চাই লওক, দেখাই পোৱা নাই ৰ'ব, মানে 12:20 হ'ল। মানে এই 12:20 আপোনালোক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভ্লগলৈ। চ' ভ্লগৰ কথা কোৱাৰ আগতে বলক বেছি দেৰি নকৰে আমি আজিৰ ভ্লগটো ষ্টাৰ্ট কৰোঁ। গাইজ আপোনালোকে ভাবিব পাৰে কি মই ঘৰত আছোঁ, মানে কি চব মানুহ ঘুমচি, মই একলা সাৰি পাই আছোঁ, মানে ডিষ্টাৰ্ব দিয়া নহয়, লাইট জ্বলে আৰু মিছা ক'ব বুলি ভাবিব পাৰে, টাইমটো মানে ঘড়ীত নিজে সেই কৰা বুলি ভাবিব পাৰে। চাই লওঁ এতিয়া টাইমটো চালোঁ 12:20 হৈছে আৰু এতেও চাই লওঁ 12:20 হৈ গেল। মানে আজিৰ ভিডিঅ'টো অলপ বেলেগ হ'ব চাইছে। কাৰণ কি এই ৰাতি মই কি উৎপাদন বস্তু খাওঁ আৰু কি কেনেকৈ কি বনাই খাওঁ চবখিনি এই ৰাতিৰ পৰা আজি ভিডিঅ'টো মানে ষ্টাৰ্ট হ'ব। কালি মানে যেতিয়া গেলি শেষ নকৰোঁ তেতিয়া গেলি আজি ভিডিঅ'টো ষ্টাৰ্ট হ'ব। ফাৰ্ষ্ট মই ঘড়ীটো মানে ফ্ৰিজৰ ওপৰত থৈ দিওঁ আৰু মই যে কৈছোঁ উৎপাদন বস্তু খাম এই ৰাতি 12টা বজাত। নাম্বাৰ 1 মানে ফাৰ্ষ্টতে বনাম মই মেগী। 2 পেকেট মেগী আনি থৈছিলোঁ। মানে এইগিলাখান বস্তু মই চব মানে ক্লিয়াৰ কৰি থৈ দিছোঁ একদম। মানে দোকানতে মানে ৰাতি আনি ক্লিয়াৰ কৰি থৈছোঁ। মানে প্ৰায় 9টামান বজাত আনি চব বস্তু ক্লিয়াৰ কৰি থৈ দিছোঁ। মেগী 2 পেকেট আছে, বনাওঁ ধুনীয়াকৈ। চচ আছে 2 পেকেট, ধুনীয়াকৈ বনাওঁ। আৰু এইবিলাক মানে মেগীটো বনোৱাৰ পাছত আমি চিপছ খাম 1 পেকেট চিপছ আছে 2 এম, 2 পেকেট 2 এম, 2 পেকেট আছে 5টা চিপছ আৰু 1 পেকেট আছে 2 এম চিপছ। মানে টোটেল 2 এম 3 পেকেট আছে, 5টা 2 পেকেট আছে। মানে এই ৰাতি মই এইগিলাখান খাম আজি, গম নাপাওঁ দেৱতা ধৰে নে কি ধৰে। আৰু খাই লৈ কিনে মই একবাৰ বাহিৰৰ পৰিৱেশটো দেখাই দিব চেষ্টা কৰিম আপোনালোকক। আৰু গাইছ মই কেনে এটা অদ্ভুত চলি হ'ব লাগিব ভাবি চাওক। মানে কণ্টেণ্ট নাই, সদায় কিনো বনাই থাকিম, সেইখিনি আজি অলপ ইউনিক বনালোঁ। মানে নাইট কেম্পিং নহয়, ঘৰত থাকিম, ঘৰত চব মানুহ ঘুমচি, কি কৰিম সেনেকা মানে ঘৰত চব মানুহ ঘুমাল। মই কৈছোঁ যে আজি মই ৰাতি ভিডিঅ' বনাম, মানে চবকে কৈ লৈছোঁ, ডিষ্টাৰ্ব হ'ব পাৰে আৰু বেয়া চেয়া নাপাব, চবকে কৈ থৈছোঁ ধুনীয়াকৈ। চ' এই ৰাতি 12:30 বজাত মই 2টা লৈছোঁ হাতত পিঁয়াজ। চাই লওঁ এই 2টা পিঁয়াজ আছে হাতত। মানে এতিয়া পিঁয়াজ ধুনীয়াকৈ কুটি তেল চেল দি ধুনীয়াকৈ পিঁয়াজটো ভাজি লওঁ ফাৰ্ষ্ট। তাৰপাছত মেগী দিম। মেগীখিনি বনোৱা হোৱাৰ পাছত ধুনীয়াকৈ মানে চিপছবিলাক একেলগে মিক্স কৰিম আৰু বোৰ একদম গুলিকৈ খাম গাইছ। আপোনালোককো ধুনীয়াকৈ দেখাই দিম, ভিডিঅ'টোৰ লগত জড়িত হৈ থাকিব। আৰু এই উৎপাদন চেলেঞ্জ গাইছ আপোনালোকৰ কাৰণে আনিছোঁ। চ' বেছি একো নালাগে আপোনালোকৰ পৰাই, জাষ্ট ভিডিঅ'বিলাক চাব, মৰম দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব একদম নপৰে। এটা ক্লিক কৰিব লাগে হাতেদি, আপোনালোকৰ বেলেগ একোৱেই নাই, যে অনলি জাষ্ট এটা ক্লিক কৰিব লাগে। সেইটোৰ কাৰণে আপোনালোকক সদায় ৰিকুৱেষ্ট কৰি যাম। তো ধুনীয়াকৈ আপুনি মানে মই চৰুটোত জুই দিলোঁ, ধুনীয়াকৈ মানে তেল চেল দিলোঁ, তেলটো গৰম হৈছে। ইপিনে পিঁয়াজ কুটিছিলোঁ 2টা শান্তিত পিঁয়াজ, তলে চলে পচি বাৰু শান্তি নাই, ধুইছোঁ লৈছোঁ পিঁয়াজ ধুনীয়াকৈ। পিঁয়াজখিনি দিব লাগে ৰ'ব, দি আছোঁ আপোনালোকক দেখাই কিনে দি আছোঁ বাৰু। বেছি গৰম হোৱা নাই তথাপিও দি দিলোঁ আৰু। কেনে এটা পাগল হ'ব লাগিব গাইছ। 12:30 বাজি গৈছে, মানে এটাই বাজিব লাহেকৈ আৰু খাই লওঁ। খোৱা লগ গ'লেতো 1:30 মানেই বাজিব কিজানি। এই 1:30 মানে এই 12:30 বজাত মই মেগী বনাইছোঁ। কেনে এটা ফাল্টু মানুহ হ'ব লাগিব মই একদম। গাইছ তেলখিনি মানে চৰি গাইছ তেল নহয়, পিঁয়াজখিনি চাব পাৰে মানে পুৰা একদম গল্ডেন ব্ৰাউন হৈ গৈছে, দেখিছেনে একদম পুৰা কালাৰটো। কেমেৰাটোতো ভালকৈ দেখা নাপাব পাৰে আপোনালোকে, সেইটো গম নাপাওঁ। চ' একদম পুৰা সেই হৈ গৈছে, দ হৈ যাব বেছি সেই কৰিলে। চ' মই এতিয়া ধুনীয়াকৈ মেগী খুলি লওঁ। বাকী ইয়াতে নিমখ হালধি মছলা অলপ কিবা কানি দিওঁ, আপোনালোকক অলপ আপডেটটো হ'লেও দেখাই দি থাকিম ধুনীয়াকৈ। গাইছ মই মানে মেগীও হৈছি ক'বা গ'লে মানে 90% হৈছে। পানী চানি দিছোঁ, মছলা চছলা ঢালিলোঁ চব, আৰু এতিয়া হ'ব হৈছে আৰু মেগী দিব আপোনালোকক দেখাই দিছোঁ বাৰু। চাই লওঁ গাইছ মানে কি ধুনীয়া এটা গোন্ধ ওলাইছে, কি ক'ম আপোনালোকক, পুৰা একদম খাওঁ লাগি গৈছে একদম। চাই লওঁ একদম হৈছে আৰু ক'বা গ'লে, যিহেতু মই একলা খাম ন বাৰু টেনশ্যন নাই। তথাপিও আৰু এই ৰাতি 12:30 1টা বজাত খোৱা মজাই বেলেগ, একলা সেও। চচ 1 পেকেটটো দিছোঁ ধুনীয়াকৈ, 1 পেকেট বাৰু চিপছ চাটৰ লগত মানে দিম ধুনীয়াকৈ। এতিয়া আৰু সেই নকৰোঁ, এতিয়া শান্তিত ধুনীয়াকৈ মই কাঢ়ি লওঁ বাতি এটাত। তাৰপিছত চিপছ চাটখিনি ধুনীয়াকৈ বনাই খাব লাগে আৰু সেই কথা, আৰু বেলেগ একো নাই। এইপিনে গাইছ মোৰ ঘুমটোৱে লাগিছে, মিছা নকৰোঁ। তথাপিও গাইছ মোৰ ৰাতি থকা মানে মোৰ প্ৰেক্টিছ হয়, টেনশ্যন নাই সেইটো। এতিয়া মানে চব ঘুমোই আছে আৰু মই মাৰ গালি খাই মনি লৈ পেকেট লংকা চেনাইছোঁ। মানে আমাৰ ঘৰত আনিছিল দেউতাই, আনি থাকে এইবিলাক মানে লংকা হওক বিস্কুট হওক কিবা আনি হওক।
মই মনে মনে লৈলোঁ মানে দেউতাৰ গালি খাই খাই। চ' কি কৰোঁ, এই লংকাখিনি এতিয়া এই লংকাখিনি যি দেখিছে ইয়াতে ঢালি দিম ধুনীয়াকৈ, আৰু বাকী চিপছগিলা মিক্স কৰিম, এটা পিঁয়াজ কুটিম, ধুই ল'ম আৰু ধুনীয়াকৈ একদম সানি মিক্সাৰ কৰি ধুনীয়াকৈ খাই আছোঁ। দেখাই দিছোঁ আপোনালোক ফাইনেল লুক, একদম পূৰা চালিয়া লাগিব গাইছে। মোক বাকী ফুট তোমাৰ দেৱাতাই নধৰিলে ৰক্ষা গাইছে। বাৰু মোক দেৱাতাৰ ভয় নালাগে, কাৰণ কিয় জানছেনে মই কৈছোঁ আপোনালোক, মোৰ লগত সদায় ভগৱান আছে। সেইপিনে থাপনা আছে গাইছ, মানে চাকি তাকি দিছিল ৰাতিপুৱা, একদম সেই হৈছে মানে মহাদেৱ বাবা আছে, চব আছে গাইছ। মোৰ মানে গোসাই আছে, টেনশ্যন নাই, মই ভয় একদম নকৰোঁ। কাৰণ মনত যদি ভগৱানক ভাৱ বা বিশ্বাস কৰে ভগৱানক, তেতিয়া কোনোদিনে আপোনাৰ লগত বেয়া নহয়। চ' মই এই বস্তুখিনি ধুনীয়াকৈ ক্লিয়াৰ কৰি লওঁ, ফাইনেল লুক দেখাই দি আছোঁ আপোনালোকক। যিহেতু মই মানে অকলে খাম না, সেইটো কাৰণে বস্তু বেছি লোৱা নাই, মানে চেনাচুৰ বেছি নল'লোঁ, অলপমান লৈছোঁ। আৰু বাতিটো গাইছ ডাঙৰ আছে, আপোনালোকে ইগন'ৰ কৰিব। বাকীগিলা মই খুলি লওঁ, পাঁচটা চাস্তা চব, তাৰে আগতে পিঁয়াজটো ধুনীয়াকৈ কাটি লওঁ ৰ'ব। এইপিনে গাইছ মানে চবগিলা চিপছ ধুনীয়াকৈ খুলি ল'লোঁ, 1 2 3 4 চচ 2 পেকেট পাইছোঁ, মানে 5টাত, আৰু এইপিনে 1 পেকেট চচ আছে, আৰু এই পেকেট চিপছ মানে সেই কৰা নাই। বাকীগিলা বাতিটোত পিঁয়াজ চিয়াজ চব দিছোঁ ধুনীয়াকৈ, বাৰু মই আপোনালোকক দেখাই দি আছোঁ। তাৰে আগতে মই এই মানে লাষ্ট হেৰিখিনি ফিনিচিংখিনি ৰেডি কৰি লওঁ, আৰু আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ। মই ফাইনেল লুকখিনি দেখাই আছোঁ, মানে ফেনৰ মাতটো হৈ থাকিব, আৰু সেইটো আপোনালোকে ইগন'ৰ কৰিব। ফাইনেল লুক দেখাই দি আছোঁ। এইপিনে গাইছ চাই লওঁ, মেগী আছে একদম কি ডিলিচিয়াছ, মানে মোৰ দেখাতে খাওঁ লাগছে। এইপিনে চিপছটো ধুনীয়াকৈ চিটাই দিছোঁ ডিজাইন কৰি, আৰু এইপিনে পানী লৈছোঁ, ঠাণ্ডা ঠাণ্ডা পানী, আৰু এইপিনে আছে মোৰ চিপছাত। চ' ধুনীয়াকৈ চিপছাত, পানী আৰু মেগী আছে। চ' মই এতিয়া ধুনীয়াকৈ 100 বস্তু খাই লওঁ। মানে কি কৈছে, ৰিভিউটো দিয়াওঁ নেকি ৰ'ব আপোনালোক, মই ৰিভিউটো দি আছোঁ ৰ'ব, 1 মিনিট ৰ'ব, ধুনীয়াকৈ ৰিভিউটো দি আছোঁ। চ' ফাৰ্ষ্ট মই খাম মেগী, আৰু মেগী ল'লে গাইছে প্ৰথম চিপছ এণ্ড মেগী। চিপছটো ক'ব নালাগে বাৰু, চিপছ এণ্ড মেগী মই খাইছোঁ। প্ৰথম মেগী ল'লোঁ। বিদ্যা খাই কৈছোঁ গাইছ, বহুত বেছি খৰচ, কি কম আপোনালোকক। এই ৰাতি 1 বজাত এনেকৈ মোৰ নিচিনাই কোনো খাব নোৱাৰে, মই গেৰাণ্টি দি গৈছোঁ। যদি খাব পাৰে খাওক, আৰু ভিডিঅ'টো কমেণ্ট কৰক। ত' এইবাৰ মই খাম চিপছাত, ধুনীয়াকৈ সেইটো খালোঁ। এইবাৰ মই চিপছাত খাইছোঁ, বাৰু আপোনালোকক দেখাই দি আছোঁ। তারপরে মজা সুপার ইয়াম্মি দিয়ে, সুপার ইয়াম্মি কি কম। চ' মই ধুনীয়াকৈ এতিয়া এখন বস্তু খাই লওঁ, আকলা খাম গাইছ, ঘৰত যদি চব বেলেগ সমস্যা ন, মাহঁতক ডিষ্টাৰ্ব দিয়া নাছিল। চ' মই এতিয়া ধুনীয়াকৈ খাই লওঁ। আপোনালোকক লগ পাইছোঁ ৰাতিপুৱা, যেতিয়া সোনকালে পৰা উঠি তেতিয়া আপোনালোকক লগ পাইছোঁ মানে। চ' গাইছ মই আপোনালোকক তো ক'লোৱে যে লগ পাইছোঁ ৰাতিপুৱা, কিন্তু ৰাতিপুৱা লগ পোৱাৰ আগতে মই ধুনীয়াকৈ বস্তুখিনি খাই আহিছোঁ, খাই ল'লোঁ, আৰু খাই লৈ কিনি বাহিৰত ওলাইছোঁ। চ' আপোনালোকক টাইমটো দেখাই দিছোঁ ৰ'বা, পৰিৱেশটো চাই লওঁ, বাহিৰত নিৰল নিস্তব্ধ, মানে কোনো এটাও নাই, একদম কোনো নাই বাহিৰত। এইটো চাইডৰ পৰিৱেশটো মই আপোনালোকক দেখাই দিছোঁ, দেখিছেনে গাইছ, একো নাই, পুৰা একদম আন্ধাৰ মুন্ধাৰ, একদম আকো দেখা নাপায়, দেখিছেনে একদম ক'ব গ'লে আকো দেখা নাপায়, কি ক'ম। আৰু মই টাইমটো দেখাই দিছোঁ ৰ'ব আপোনালোকক, এই টাইমটো চাই লওঁ, দেখিছেনে কেইটা বাজিল, মানে 1:20, মানে প্ৰায় 1:30 বাজিল। চ' এই 1:30 বজাত কি কৰিম গাইছ, দেখিছেনে বাহিৰত ওলাই আহিছোঁ, আকলাই আহিছোঁ আপোনাৰ কাৰণে ভিডিঅ' বনাবৰ কাৰণে। ৰিক্স আছিলে কিন্তু, কাৰণ বহুত কিবা কাৰণে বস্তু খাইছোঁ মই এই ৰাতি বনাই কিনি। চ' সেইগিলাখন বাদ দিলোঁ। এতিয়া আৰু কি কৰিম গাইছ, ৰাতিটো ভিডিঅ' নবনাওঁ ন। চ' আপোনালোকক লগ পাইছোঁ ডাইৰেক্ট মৰ্ণিং, মানে সোমতিৰ পৰা যেতিয়া উঠোঁ তেতিয়া আপোনালোকক লগ পাইছোঁ। ৰাতি ধুনীয়াকৈ ভ্লগটো শেষ কৰিছোঁ, মানে শেষ কৰা নাচাৰি, মানে ৰাতি ভ্লগটো বনাই কিনি এণ্ড কৰিলোঁ, মানে অলপমান আৰু। চ' এতিয়া ৰাতি পোৱাৰ হৈ গ'ল, আৰু এই পোৱাৰ মানে কি মুখ হাত ধুলোঁ, ধুই কিনে চাহ খাব আলছোঁ, গাখীৰ দিয়া চাহ আছে, এইপিনে ধুনীয়াকৈ একবাৰ হেপী বিস্কুট লৈছোঁ, আৰু এটা ব্ৰেড আছে। মানে মই কৈছিলোঁ আজিৰ ভিডিঅ'টো কিবা এটা স্পেচিয়েল বনাব চেষ্টা কৰিম, মানে ৰাতিৰ কিন্তু স্পেচিয়েল গ'লে। চ' দিনৰ কিন্তু কি হয় গম নাপাওঁ, আৰু স্পেচিয়েল হ'লেও নহ'লেও আপোনালোকে চাব, আৰু ছাবস্ক্ৰাইবটো কৰি দিব। মোৰ আৰু সেই লাগে, আৰু টাইম মানে 12:30 মানে বাজে আৰু। চ' মই ধুনীয়াকৈ চাহ খাই লওঁ, খাই কিনে আপোনালোকক লগ পাই আছোঁ। কি ক'ম, ক'তো জানাছোঁ, নিচানো ক'লা যে ৰাতি কিবা মানে ভিডিঅ' বনাব যোৱাৰ কথা। চ' মই কৈছোঁ হ'ব দে যাম দে, মই কৈছোঁ কিবা এটা স্পেচিয়েল ইউনিক অলপ মানে উৎপাতাং
চ' ৰাতি মানে যাম ভিডিঅ'টো বনাবা কেইটা বাজিল এতিয়া বাজিল 6:30 বাজিল 7:30 8টা বজাত যাম ধুনীয়াকৈ ভিডিঅ'টো বনাবা ওলাবা চ' তাৰে আগতে গাইছ মই অলপ আগত চকৰ পৰা যাই মানে গৰম গৰম কচৰি লৈছিলোঁ চ' ধুনীয়াকৈ এতিয়া কচৰি খাওঁ খাই কিনে আৰু নিচান ডাইৰেক্ট ভিডিঅ' বনাবা ওলাই যাম তো গাইছ মই যে কৈছিলোঁ ৰাতি কিবা উৎপাতাং চেলেঞ্জ কৰিম বোলো মোলা দিপনি আমাৰ আছে ভাস্কৰ পাইছ কিয় নাই কোনো ব্যস্ত নহয় একদম বঢ়িয়া এপিনে বিকি আছে আৰু ইপিনে আমাৰ নিচান নিচান ক'ত যা আকলাই অলপ এইবিলাক জাগা অলপ ডেঞ্জাৰ আছে ৰখচোন সেনেকৈ নাচবি এই ৰাতি কি কৰিব জানিছে নেকি দেখাই দি আছোঁ ৰ মই এইটো দেখিছে নেকি চেণ্টুৰ বটল জানাইতো ভূত চুট এইগিলাখান কেমান কি হয় চেণ্টুৰ প্ৰতি সেই চেণ্টুৰ বটল মাৰিব মিঠেই লৈ আহিছি আৰু কি ক'ম আৰু তাক মই বাপৰে বাপ দিনত বহুত আহোঁ টুৰিষ্টত নকওঁ বাৰু কিন্তু ৰাতিৰ পৰিৱেশটো অলপ বেলেগত পৰো বেলেগ টুৰিষ্টত কি ক'ম চালো মোৰ হাতত চেণ্ট আছে भाई मैं रेडी हूँ लेकिन एक बात तेरे से बोलना था रेडी हो चैलेंज के लिए ओके भाई मैं तो रेडी हूँ भाई भाई क्या बोलो वो दोनों थोड़ा डर रहा है सॉरी गाइस देना पा মানে নিশানো যেটো হিন্দীত ব্লগ বনাইছে না কেন হিন্দীত কবালে গালাৰ আপোনালোকে বেয়া চেনা পাব আৰু এটা মই এটা কথা বুজাই দাও মানে আমাৰ অসমীয়া মানুহলে হিন্দী আৰাম বুজি পাওঁ এইটো কাৰণে আৰু আপোনালোকে চাব ধুনীয়াকৈ আৰু ৰিক্সৰ লগত খেলি কিনে আপোনালোকৰ কাৰণে কণ্টেনৰ কাৰণে ভাবি চাওক কেনেকুৱা এটা ডেঞ্জাৰ হ'ব লাগিব দেখছে আকৌ দেখা চেখা নাপায় এতিয়া যাব লাগে ভিতৰত অ মাই গড शीशा वगैरह टूटा हुआ है ये देखो एक रूम तो यहाँ पर एंट्री है यहाँ पर गेट देखो यहाँ पर दिन में आते हैं हम लेकिन रात में नहीं आते हैं ये देखो मतलब कि एक ऐसा माहौल है यहाँ पर जंगल वगैरह यहाँ पर মোৰ অসমীয়াই তো গাইছ চাব পাৰে কেনে এটা ডেঞ্জাৰ মানে প্ৰকাণ্ড ৰুম এটা আকৌ দেখা চেখা পা নাপায় কি ক'ম নিচান কেনাই এতিয়া মই কি কৰিলোঁ কৈ দিওঁ অলপ আগত আমি মানে যোনটো টাইমত আহিছো সেইটো টাইমত একবাৰ আহিছা বা ইয়াতে মানে অ বে মই ভিতৰত দেখাই দিওঁ বাৰু তথ্য থাকছোন মই চেলেঞ্জ যিটো এ ৰ মানে মই পাইছিলোঁ গাইছ গালি পাইছি হয়তো না মই ভূতগিলাক খেদছোঁ মই ভয় নকৰোঁ এতিয়া দেখছি কেনা এটা আইনাৰ খোলা গাইছ অ দেখছি নে কেনা এটা থেংক ইউ ভাই ভাই ও ৰ ভাই अभी मैं गया था उधर मेरे पास भास्कर भाई भी गया था उधर मैंने क्या बोलता हूँ मैं कुछ दिखा था कुछ आइटम का चैलेंज बोलो क्या चैलेंज है मिठाई है परफ्यूम है क्या करना है बोलो ये परफ्यूम जो है ना ये देखो ये भूत आएगा ऐसे ऐसे तुम्हारे गाप पे ऐसे मार देता हूँ भूत आएगा तो ये मर जाएगा और कुछ मिठाई के तरह क्या है क्या है अभी बाकी ये मिठाई वगैरह खाऊंगा कैमरा सीधा करो भाई सीधा मैं चैलेंज एक्सेप्ट करता हूं गाइस जाऊंगा चैलेंज एक्सेप्ट करूंगा मां की कसम खाती करो मेरा तो जान पत रहा है उधर तो बोल लो मानु है आठो जाऊ दे आते से बाल बिद्या गुंचु म एना बिद्या गुंचु म आठो जाउन মানে গাইছ কি হল এতিয়া গেছিলো মেনা কিবা আঠে আছে বিদ্যা শুনছো মই গাইছ মিছাও নকওঁ একদম গোটাই এতিয়া বলছো গালুম মোৰ মাথা গৰম হৈ গৈছে যদি বিশ্বাস কৰা গাইছ সঁচাই কৈছো সেইটো মানে আৰু ভ্লগটো নাহিব আৰু গম পাব আপোনালোকে যিটো মই ডেইলি ভ্লগ দিওঁ ভ্লগ নাহিলে গম পাব কিবা এটা অঘটন ঘটছে বুলি আৰু सो इधर घर के जाओ रो चैलेंज तू नल्लू कर बे कह रहा हूं भाई यहां पर जो मैं रूम पे गया था उसको दिखा वीडियो क्लिप नहीं है मेरे पास लेकिन मेरे मां की कसम खा के कह रहा हूं इतना बड़ा एक इंसिडेंट हुआ ना मतलब कि जीवन में ऐसा कुछ नहीं हुआ आज पहली बार हुआ उधर लिखा था उधर कुछ गान तो सबका पत्र है गान आई वो भास्कर को कुछ साउंड है लेकिन पहले नहीं यार पर स्क्रिप्ट पर नरो गाइस एना फाल्तु सिरियस सिचुएशনত মানে ফাল্টু কৰিছি তোৰ ওপৰত ছখন গাইছ এখন কি কম ধুনীয়াকৈ গেলো নিচানি চেলেঞ্জ লৈছিল যে চেণ্টুৰ বটল মই দেখাই দিছোঁ এইটো যে চেণ্টুৰ বটলটো মাৰিব আৰু মিঠে খাব মানে ততি যে কিনে আমাৰ চিটুৱেশ্যনটো মানে এনে এটা বস্তু আমি ফেচ কৰিলোঁ ন মানে কি ক'ম তই বিকি ভাই কৈ দি মই নকওঁ মানে কি হ'ল ততি আমাৰ জেগা নিশ্চয় মানে ঘাম চাম দেখতে পাৰ মানে কেনে এটা অৱস্থা হৈছে কৈ দি একবাৰ কেনে হ'ল কি হ'ল ডাৰ লগা মানে কি অসমত ক'লে বাৰু কথা যিটো নিচানৰ ব্লগৰ কাৰণে হিন্দীতে ক'লা মানে কি হৈছে জানছেনে আমি ৰাতি গেছোঁ নিচানে কৈছে যে মই মাৰিম এইটো গেল যদি ধুনীয়াকৈ গেলো আমি আগে কিনি যাই কিনি
কি জানে গৈ মাতছি আমাক বুলি নহয় মাতছি এনেকা হৈছে মানে এনেকা মাতছি মানে একদম মিছা কথা কোৱা নাই সেনেকা মাতিলে মই শুনে পালো বিকি শুনে পালা তাৰপিছত ভাস্কৰো শুনে পালা শুনে পাই কি আমি কৈছোঁ পৰা জল পলালো তাৰপাছত ধুনীয়াকৈ ওলো ভিডিঅ'টো ষ্টাৰ্ট কৰিব আছোঁ আৰু কিবা কানি কৈ কিনি মানে একদম মুখ চুখ দেখাব গম পাইছে ঘামে গেছি তাৰপাছত শ্মশানত গাইছে মানে যোন শ্মশান আছে সিটো নকওঁ বাৰু মই অলপ ফানি গৈছিলোঁ ভিডিঅ'টোত পাতিছিলোঁ মিছা নকওঁ মই লাজ নকৰোঁ বাৰু কৈ দিছোঁ ডাইৰেক্ট আৰু কি হ'ল শ্মশানখনত আমাৰ মানে বেয়া তাৰমানে চিটুৱেশ্যন ফেচ কৰিলোঁ মানে শ্মশানখনত এটি কিবা দেখছি মই দেখা নাই এহঁতে দাউৰিছি মই আকলাই আছোঁ পাঁচপনি চ' এহঁতৰ লগে লগে ময়ো দাউৰিছোঁ সেইগিলান ক্লিপ লৈছোঁ আপোনালোকে ধুনীয়াকৈ চাই ল'ব চ' মানে সঁচাই কৈছোঁ মানে লাইফটো দুটা দিন এনে ফেচ কৰিলোঁ এটা নাইট কেম্পিং আৰু এটা হ'ল মানে আজিৰ দিনটো হয়নে নহয় নিচানে হাতযোৰ কৰিছোঁ মানে ই কৈছি এই বস্তুটো মই জিন্দগীত নকৰোঁ আৰু মানে এই চিটুৱেশ্যনটো নৰয় আৰু आप लोग मतलब समझ सकते हैं परफ्यूम ये देखो कितना मतलब 2 किलोमीटर दूर से जो स्मेल आता है और खोश को तो मतलब कि 1 किलोमीटर दूर से आ जाता है परफ्यूम मिठाई वगैरह लेकर हम शमशान घाट में गए थे और इतना बड़ा मतलब हादसा हो गया हमारे सामने मेरा जो पसीना देखो भाई यहाँ पर तो मानस को सब्सक्राइब करो চ' এই আৰু গেছ মানে নকৰোঁ এম আই চেলেঞ্জ মই নকৰোঁ মই মাতটো নাজানো নিচান বাবু আছে নাপাবি আৰু মই নৰৰ এইকেইটা কৰিবা চ' আজিৰ ব্লগটো কেনেকুৱা পালে আপোনালোকে মানে চাই কিনে জনাব চ' যদি ভাল লাগে তেনে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব একদম নকৰিব 1K কামিং চুন গাইছ তো এইখিনিয়ে আৰু জয় জুবিন দা জয় অসম বাই বাই গাইছ